ক্লাস 9 ছাত্ৰছাত্ৰীসকল নমস্কাৰ তোমালোকক মই এনুৱেল এক্সামৰ 2023 বৰ্ষৰ জেনেৰেল সায়েন্সৰ কোৱেশ্চন পেপাৰখনৰ এমসিকিউ বুজাই দি আহিছো আজি কোৱেশ্চন নম্বৰ 15 ৰ পৰা মই বুজাই দিম কোৱেশ্চন নম্বৰ 15 ভূপৃষ্ঠত বস্তু এটাৰ ওজন 20 নিউটন হলে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন হ'ব চাৰিটা অপচন আছে তেছুৱা চন্দ্ৰপৃষ্ঠত বস্তুৰ ওজন ভূপৃষ্ঠত ইয়াৰ ওজন হৰণ 6 তে সোৱা ভূপৃষ্ঠত যিখিনি ওজন দিয়া থাকে সেইখিনিক তুমি 6 ৰে হৰণ কৰিলে তুমি চন্দ্ৰপৃষ্ঠত বস্তুটোৰ ওজন পাবা আৰু ওজন কাক বলে তোমালোকে জানা নিশ্চয় পৃথিৱীয়ে বস্তু এটাক তাৰ কেন্দ্ৰৰ ফালে যি বলেৰে আকৰ্ষণ কৰে সেই পৰিমাণৰ বলকে আমি ওজন বুলি কম আৰু ওজনৰ এছে একক নিউটন ওজনৰ এছে একক নিউটন কিয় যেহেতু সূত্ৰটোতে আছে পৃথিৱীয়ে কোনো বস্তু তাৰ কেন্দ্ৰৰ ফালে যি পৰিমাণৰ বলেৰে আকৰ্ষণ কৰে তাকে আমি ওজন বুলি কম আৰু বলৰ এছে একক হ'ল নিউটন সেইকাৰণে ওজনৰ এছে একক নিউটন আমি ক্যাপিটাল এন ৰে বুজাম হলা বুজি আমাক দিয়া আছে ভূপৃষ্ঠত ওজন দিয়া আছে লিখিবা 20 নিউটন ডিভাইড 6 কাটিবা ইয়াক তুমি 2 ৰে কাটা 3 ইয়াক 2 ৰে কাটা 10 পাবা তে কি থাকিল 10 নিউটন আৰু 3 এতিয়া তুমি 10 ক ডিভাইড কৰা 3 9 1 পইণ্ট দিবা 3 1 এনেকৈ পাই থাকিবা গতিকে তুমি দশমিকৰ পিছত দুঘৰ ৰাখা দুঘৰ ৰাখিলে হ'ব 3.33 এটি নিউটন হ'ব ওজনৰ এছে একক নিউটন বলৰ এছে একক নিউটন গতিকে এটি চোৱা অপচন এইটো চোৱা অপচন এ অপচন এ আলা বুজি চোৱা এই কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 16 ক্ষমতাৰ এছে একক হল তেতিয়া আছে আমাৰ অপচন এ জুল বিত আছে কিলোৱাট সিত আছে ওয়াট ডিত আছে নিউটন তো তুমি জানিব লাগিব ক্ষমতা কাক বলে ক্ষমতা ক্ষমতা চোৱা কাৰ্য সম্পাদনৰ হাৰ বা শক্তি ৰূপান্তৰৰ হাৰকে ক্ষমতা বলে কোনো এটা বস্তুৱে প্ৰতি সেকেন্ডত যিমান শক্তি ব্যয় কৰে তাক আমি ক্ষমতা বুলি কম ইয়াৰ প্ৰকাশ ৰেখি হল এইটো চোৱা ক্ষমতা তাক আমি পি ৰে বুজাম সমান কাৰ্যক তুমি সময়ৰে হৰণ দিলে তুমি কি পাবা ক্ষমতা কাৰ্যক আমি ডব্লিউ ৰে বুজাম সময় টি ৰে বুজাম আৰু কাৰ্যৰ এছে একক জুল সময়ৰ এছে একক সেকেন্ড তেছাবা মই বুজাই দিছো কাৰ্যৰ এছে একক জুল সময়ৰ এছে একক সেকেন্ড তে এটো হল আমাৰ জুল পাৰ সেকেন্ড জুল পাৰ সেকেন্ডক আমি বুজাম ওয়াট ডব্লিউ ৰে বুজাম ওয়াট তে তুমি বুজি পালা ক্ষমতাৰ এছে একক ওয়াট কাৰ্যৰ এছে একক জুল সময়ৰ এছে একক সেকেন্ড জুল বাই সেকেন্ড হলে এটো হ'ব ওয়াট তে ক্ষমতাৰ এছে একক হ'ব ওয়াট তে চোৱা
ওয়াট করেছে সি ক্ষমতার এস একক ওয়াট ভালো বুঝি